নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু কি আঁচনি, কেনেকৈ আবেদন কৰিব লাগিব, ক'ত কৰিব লাগিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ জানিব। লগতে ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, চাউলৰ উপৰিও কিন্তু নতুনকৈ চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ চৰকাৰী 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। তাৰে প্ৰথমটো আঁচনি হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ আঁচনি। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত নতুনকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। বন্ধু-বান্ধৱীসকল, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত নতুনকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। লগতে গেছ চিলিণ্ডাৰ লাভ কৰাৰ পিছত যেতিয়া আকৌ আপোনালোকে ৰিফিল কৰিব বা নতুনকৈ ভৰাব, তেতিয়া আপোনালোকে অতি কম মূল্যত ভৰাব পাৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 অৰ্থাৎ বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ কেনেকৈ আবেদন কৰিব, ক'ত কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। চাওক বন্ধুসকল, আপোনালোকে যদি নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া গেছ চিলিণ্ডাৰৰ ডিষ্ট্ৰিবিউটৰত যাব লাগিব আৰু তাৰ পৰা আপোনালোকে অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। আৰু গেছ চিলিণ্ডাৰ আবেদন কৰাৰ সময়ত মন কৰিব লাগিব যে আপোনালোকে নথিপত্ৰখিনি লৈ যাব লাগিব। বেংকৰ একাউণ্ট লাগিব, প্ৰথমতে ৰেচন কাৰ্ড থাকিব লাগিব, লগতে ভোটাৰ ID কাৰ্ড, পেন কাৰ্ড আৰু আপোনালোকৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনালোকৰ যিকোনো এটা এজ প্ৰুফ ডকুমেণ্টছ লৈ যাব, মোবাইল নম্বৰ লৈ যাব, ফটো লৈ যাব। আৰু এই সবিশেষ ডকুমেণ্টছেৰে কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিব পাৰিব। আৰু বন্ধু-বান্ধৱীসকল, মন কৰিবলগীয়া কথাটো হৈছে যে যোনটো আধাৰ কাৰ্ড আপোনালোকে দিব আবেদন কৰাৰ সময়ত, সেই আধাৰ কাৰ্ডৰে যাতে পূৰ্বতে কোনো ধৰণৰ গেছ চিলিণ্ডাৰ লোৱা নহয়, তেনেহ'লে আপোনালোকে নাপাব। নতুন আধাৰ কাৰ্ড দিব বা আধাৰ নম্বৰ দিব, তেতিয়া আপোনালোকে নতুনকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো ৰাজ্যত চলি আছে। আপোনালোকে অতি শীঘ্ৰে আবেদন কৰি লওক। আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক ৰাখিবা আৰু ৰেচন কাৰ্ডৰ লগতো কিন্তু আধাৰ কাৰ্ড লিংক ৰাখিবা। আৰু এই সবিশেষ ডকুমেণ্টছেৰে আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত 2.0 বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। আৰু আজি পৰৱৰ্তী আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰধানমন্ত্ৰী চিলাই মেচিন যোজনা ফ্ৰীকৈ বিনামূলীয়াকৈ লাভ কৰিব। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে বিনামূলীয়াকৈ চিলাই মেচিন লাভ কৰিব। আৰু এই চিলাই মেচিন ক'ত, কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আগলৈ নতুন এটা আপডেট আহিছে, চাই লওক। যদিও প্ৰতিটো শ্ৰেণী আৰু শাখাৰ বাবে দেশত বিভিন্ন কল্যাণমূলক আঁচনি চলি আছে, চৰকাৰৰ গুৰুত্ব কৃষক আৰু মহিলাৰ ওপৰত। এই কাৰণে দেশৰ জনসংখ্যাৰ আধা বুলি কোৱা হয় মহিলাসকলৰ বাবে বহুতো উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিবোৰৰ ভিতৰত এটা হ'ল বিনামূলীয়া চিলাই যন্ত্ৰ আঁচনি। মহিলাসকলক স্বাৱলম্বিত কৰাৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছে। আঁচনিখনৰ অধীনত চৰকাৰে চিলাই আৰু এম্ব্ৰইডাৰীত আগ্ৰহী মহিলাসকলক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে অৰ্থনৈতিকভাৱে দুৰ্বল গ্ৰাম্য আৰু নগৰীয়া দুয়োটা শ্ৰেণীৰ মহিলাই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বিনামূলীয়া চিলাই যন্ত্ৰ আঁচনিৰ সুবিধা ল'ব পাৰে। এই আঁচনিৰ বাবে ভাৰত চৰকাৰে প্ৰতিখন ৰাজ্যত 50,000ৰো অধিক মহিলাক বিনামূলীয়াকৈ চিলাই মেচিন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিনামূলীয়া চিলাই মেচিন আঁচনিৰ অধীনত কেৱল 20ৰ পৰা 40 বছৰ বয়সৰ মহিলাই আবেদন কৰিব পাৰিব। আমি আপোনাক কওঁ যে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখন আৰম্ভ কৰিছিল। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ বিনামূলীয়াকৈ চিলাই মেচিন লাভ কৰিব। আৰু তাৰ বাবে ক'ত, কেনেকৈ আবেদন কৰিব লাগিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। বন্ধু-বান্ধৱীসকল, নতুনকৈ বিনামূলীয়াকৈ চিলাই মেচিন আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ বিনামূলীয়াকৈ চিলাই মেচিন আবেদন কৰিব পাৰিব। আৰু তাৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। আপোনালোকৰ পোনপ্ৰথমতে ৰেচন কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট লাগিব, লগতে পেন কাৰ্ড লাগিব। আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে আপোনালোকৰ মোবাইল নম্বৰ, ফটো। আৰু এই সবিশেষ ডকুমেণ্টছেৰে বিনামূলীয়াকৈ চিলাই মেচিন আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে অতি শীঘ্ৰে CSC চেণ্টাৰত গৈ চিলাই মেচিনৰ বাবে আবেদন কৰক। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰৰ বাবে এটা ভাল আঁচনি। আৰু আজিৰ পৰৱৰ্তী আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ আঁচনি। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু বন্ধু-বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 হৈছে এনেকুৱা এটা আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ DBTৰ মাধ্যমত মহিলাসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰে চৰকাৰে। হয়তো আহিবলগীয়া সময়ত এই টকাটো বৃদ্ধি কৰিব বুলিও চৰকাৰে ঘোষণা কৰিছে। কিন্তু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে, ক'ত, কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। চাওক বন্ধু-বান্ধৱীসকল, নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হ'লে আপোনালোকে
ওচৰ চুবুৰীয়া আপোনালোকৰ সমষ্টিত এখনকৈ নতুনকৈ গাঁও সভা পাতিছে আৰু সেই গাঁও সভাত গৈ নিজৰ নথি পত্ৰখিনি দি নিজৰ নাম তাতে অন্তৰ্ভুক্ত কৰিব লাগিব আৰু তাৰ বাবে আপোনালোকে গাঁও সভাত উপস্থিত থাকিব লাগিব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব আৰু ৰেচন কাৰ্ড অৰুণোদয় আঁচনি আবেদন কৰিবলৈ আৰু কি ডকুমেণ্টছ লাগিব ৰেচন কাৰ্ড হ'লেও নহ'ব ৰেচন কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব বেংক একাউণ্ট লাগিব মোবাইল নম্বৰ লাগিব আৰু পেন কাৰ্ড লাগিব ভোটাৰ আইডি কাৰ্ড লাগিব আৰু এই সবিশেষ ডকুমেণ্ট যদি আছে তেনেহ'লে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে ৰাজ্যত গতিকে আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে অতি শীঘ্ৰেই আপোনালোকে নিজৰ গাঁও সভাত গৈ বা নিজৰ সমষ্টিৰ গাঁও সভা য'ত পাতিছে আপোনালোকে তাতে খবৰ কৰিব তাতে গৈ কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ পিছতে আপোনালোকে নতুন এখন লিষ্ট আহিব যে আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিছে নে নাই সেই লিষ্টত যদি আপোনালোকৰ নামসমূহ থাকে তেনেহ'লে গম পাব যে আপোনালোকৰ নামসমূহ অন্তৰ্ভুক্ত কৰিছে তাৰপিছত নিজে যোগ্য হ'ব আৰু তাৰপিছত আপোনালোকে কিন্তু প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব বিনামূলীয়া চাউলৰ উপৰিও কিন্তু এই টকাসমূহ দিব চৰকাৰে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ বন্ধুসকল অকল ৰেচন কাৰ্ড থাকিলে বিনামূলীয়া চাউলে নহয় কিন্তু চাউলৰ উপৰিও কিন্তু চৰকাৰে কেইবাটাও আঁচনি সুবিধা দিছে চৰকাৰে গতিকে আজিৰ পৰৱৰ্তী আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰতি বছৰে 6,000 টকাৰ জেগাত এতিয়াৰে পৰা 12,000 টকা লাভ কৰিব কিন্তু কি আঁচনি সবিশেষ জানক বন্ধুসকল যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰধানমন্ত্ৰী PM কিষাণ যোজনাৰ অধীনত বছৰি 6,000 টকাৰ জেগাত এতিয়াৰে পৰা 12,000 টকাকৈ লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে গতিকে যিসকল কৃষক হয় তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে আপোনালোকে PM কিষাণ যোজনাৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে আৰু PM কিষাণ যোজনাৰ অধীনত বছৰি 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰে চৰকাৰে কিন্তু এতিয়াৰে পৰা এই টকাটো বৃদ্ধি কৰিব চৰকাৰে অৰ্থাৎ 12,000 টকা 6,000 টকাৰ জেগাত 12,000 টকা দিব 3টা ইনষ্টলমেণ্টৰ যোগেদি আৰু এই টকা বা এই PM কিষাণ যোজনাৰ বাবে কেনেকৈ ক'ত আবেদন কৰিব কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকে PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিবলৈ ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব আৰু PM কিষাণ যোজনাৰ বাবে আবেদন কৰাৰ পিছত আপোনালোকক তাৰ পৰা ফৰ্মখন দিব ফৰ্মখন লৈ আপোনালোকে এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব নিজৰ গাঁওবুঢ়া চহী মাৰি বা মণ্ডলৰ চহী মাৰি আপোনালোকে এগ্ৰিকালচাৰ অফিচত জমা দিব আৰু যদি যোগ্য হয় তেনেহ'লে আপোনালোকে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত বছৰি 6,000 টকাৰ জেগাত 12,000 টকা আৰু PM কিষাণ যোজনা আপোনালোকে আবেদন কৰাৰ সময়ত নিজৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আধাৰ কাৰ্ড লাগিব বেংক একাউণ্ট লাগিব লগতে মোবাইল নম্বৰ লাগিব ফটো লাগিব আৰু আপোনালোকৰ পেন কাৰ্ড বা আধাৰ কাৰ্ড দিব লগতে আপোনালোকৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব লগতে মাটিৰ খাজনাটো দিব লাগিব অৰ্থাৎ মাটিৰ ডকুমেণ্টছ এটা দিব লাগিব তেতিয়া আপোনালোকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব আৰু আজিৰ পৰৱৰ্তী আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল আঁচনি বন্ধুসকল যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অকল বিনামূলীয়া চাউলে নহয় তাৰ উপৰিও কিন্তু নতুনকৈ এই আঁচনিটো লাভ কৰিব এই আঁচনিটোৰ নাম হৈছে বিনামূলীয়াকৈ আপোনালোকে টয়লেট বা লেট্ৰিন আবেদন কৰিব পাৰিব বন্ধুসকল যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকে যদি এতিয়ালৈকে বিনামূলীয়াকৈ টয়লেট আবেদন কৰা নাছিলে বা বিনামূলীয়াকৈ লেট্ৰিন আবেদন কৰা নাছিলে তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ কাৰণ ৰাজ্যত নতুনকৈ বিনামূলীয়াকৈ টয়লেটৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে আৰু টয়লেটৰ আবেদন কৰিলে আপোনালোকে 18,000 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব দুটা ইনষ্টলমেণ্টৰ যোগেদি অৰ্থাৎ 9,000 প্লাছ 9,000 লাভ কৰিব গতিকে আপোনালোকে বিনামূলীয়াকৈ টয়লেটৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব কি নথি পত্ৰৰ প্ৰয়োজন হ'ব বন্ধুসকল আপোনালোকে যদি নতুনকৈ বিনামূলীয়াকৈ টয়লেট আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে নতুনকৈ বিনামূলীয়াকৈ টয়লেট আবেদন কৰিব পাৰিব ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে আপোনালোকে তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক বেংক একাউণ্ট লাগিব আধাৰ কাৰ্ড লাগিব লগতে আপোনালোকৰ ফটো লাগিব মোবাইল নম্বৰ লাগিব আৰু আপোনালোকে দিব লাগিব পেন কাৰ্ড আৰু এই সবিশেষ ডকুমেণ্টছৰে আপোনালোকে প্ৰধানমন্ত্ৰী স্বচ্ছ ভাৰত মিছনৰ অধীনত আপোনালোকে নতুনকৈ বিনামূলীয়াকৈ টয়লেট বা লেট্ৰিনৰ বাবে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে গতিকে বন্ধুসকল ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম